নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে বিতংভাৱে জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8 নিউজ চেনেলৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। ঘৰত বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আজিয়ে সংগ্ৰহ কৰক প্ৰমাণপত্ৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছিল সেইসকল মহিলাৰ বাবে চৰকাৰে আৰম্ভ কৰিব আকৌ নতুনকৈ আবেদন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছিল তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। যদিহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ বাবে যোগ্য তেন্তে আপোনালোকে অতি সোনকালে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। পঞ্চায়তৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদন ফৰ্ম লাভ কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। আধাৰ কাৰ্ড লৈ ইয়াতে কোৱা হৈছে 18 বছৰ অধিক বয়সৰ নাগৰিকে নতুনকৈ লাভ নকৰে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ সংশোধনীত SOP জাৰি কৰিছে। অসম চৰকাৰে 18 বছৰতকৈ যিসকল মানুহৰ বয়স বেছি হৈছে সেইসকল মানুহক আধাৰ কাৰ্ড প্ৰদান কৰাৰ বাবে নতুন SOP লৈ আহিছে। তো কি SOP লৈ আহিছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে সন্দেহযুক্ত নাগৰিক তথা অনুপ্ৰৱেশকাৰীক আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ, বিশেষ নিয়মাৱলী। তো কি নিয়মৰ পৰিৱৰ্তন হ'ব সেয়া আপোনালোকে জানি লওক। তাৰপিছত কৈছে বিৰলতকৈ বিৰল ঘটনাৰ বাবে জিলা আয়ুক্তসকলক আধাৰ আবেদনৰ কৰ্তৃত্ব প্ৰদান কৰা হ'ব। 2 নম্বৰত কৈছে এই নিষেধাজ্ঞা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ বাবে 1 বছৰলৈ প্ৰযোজ্য নহয়। 3 নম্বৰত কৈছে উক্ত সম্প্ৰদায়সমূহ বাদ পৰা ব্যক্তিসকলৰ আধাৰ পঞ্জীয়ন 1 বছৰৰ ভিতৰত সম্পূৰ্ণকৰণ কৰা হ'ব।